কোন বাড়ির থেকে চেয়ারম্যান হয়েছো? হ্যাঁ কথা কষ্ট করে না খুব বিপদের দাঁত লাগাই দিব। কোন বাড়ির থেকে চেয়ারম্যান হয়েছে তাই কোন বাড়ির নাম ক? বিজেপির থেকে? তোর বিজেপির থেকে অর্ডার দিছে হিমন্ত বিশ্ব শর্মা, তাহলে তুই টাকা খাইলি গাছের কিয় বিচাৰিছে আপুনি যদি পইচা লোৱা নাই? মানে আমি কৈছো মানে কি যিখিনি মানে 8 বা 10টা জব কাৰ্ডৰ আমি টোটাল খিনি তোলা না আৰু কেইটামান তুলিছে তেওঁৰ লগত মই বহিছিলো, মই কথাখিনি বুজাই কৈছিলো। এতিয়া মানে ফান নাই, সেইকাৰণে মানে প্ৰব্লেমটো হৈছে। তাৰমানে আপোনাৰ মতে 8 বা 10 জনৰ পৰা আপুনি পইচা লৈছে, সেই মানুহৰ পৰা আপুনি ক্ষমা বিচাৰিছে? মই মানে কি টকা আমি দিম বুলি আমি তেতিয়াই কৈছো। কোনখিনি টকা দিব? যিখিনি টকা আপুনি ঘূৰাই লৈছে যদি তাৰ পৰা পইচা লোৱা নাই আপুনি সমাই কিয় বিচাৰিছে? তাৰ পৰা পইচাটো আমি কৈছো মানে যেটো আমি কোনটো পইচা যেটিখানে আমি যে একাউন্টত যেটো আমি আমি কোনটো একাউন্ট কৰিছে আপুনি? 8-10টা ঘৰৰ মানে আমাৰ যেটো জব কাৰ্ডৰ আছিল, জব কাৰ্ড বিলাকৰ আমি কৰিছিলো। এই জব কাৰ্ড বিলাক মানে আমি বেনিফিচিয়াৰীৰ লগত মই কথা পাতিছিলো যে আমি এইটোকে আমি এনেকুৱা হ'ব, আমি পইচাখিনি জব কাৰ্ড নামত সিহঁতৰ পৰা মানে 15,000 20,000 22,000 টকা লৈছে। ঠিক আছে, সেইটোকে প্ৰমাণটো থাকিব। এনেতো আমাৰ কাগজ যদি প্ৰমাণ মতে নালাগে তেনেহ'লে আপুনি সিহঁতৰ পৰা কিয় ক্ষমা বিচাৰিছে? নাই, মই যেটো প্ৰথম যেখিনি কথা কৈছিলো ৰাইজে মোক কৈছিলে, নাই প্ৰথমতে আমি বহিছিলো তাৰ লগত বহিছিলো। আপুনি যে 8টা 10টা একাউণ্টৰ পৰা পইচা উঠোৱা বুলি কৈছে, সেইখিনি পইচা কি কৰিলে? সেইখিনি ৰাইজক দিছে জানো? মানে আমি টোটাল খিনি তুলিব পৰা নাই, 8-10টা মান আছে। ইয়াৰ পৰা যিখিনি উঠাইছে সেইখিনি পইচা যিখিনি উঠাইছে সেইখিনি দিছো। ধৰক এজনৰ পৰা আমি 7,000 তুলিছো, কোনোবাৰ আমি তুলিব পৰা নাই। আজি 3 মাহ 4 মাহ পইচাখিনি উঠোৱা 3 মাহ পাৰ হৈ গ'ল। ডেটটো আছে, কিন্তু 3 মাহ আগতে 1 মাহ আগতে আমি টেয়া পাইছো, 1 মাহ হোৱা নাই এতিয়ালৈকে। যদি 1 মাহ হোৱা নাই সিহঁতৰ পইচাখিনি উঠোৱাৰ পিছত কিয় আপুনি আপোনাৰ ৰাখিছে? কিয় দিয়া নাই? মই আহি আছো 3 মাহ প্ৰায় সিহঁতৰ কমতে 2 মাহ হৈ গ'ল, তথাপি কিয় আপুনি সিহঁতক পইচাখিনি দিয়া নাই? তেনেহ'লে ৰাইজে আজি কিয় আদেশ কৰিলে? আজি আপোনাক কিয় আদেশ কৰিলে? আজি কিয় ৰাইজে ইমান মহাৰাজ কিয় আদেশ কৰিলে? মই নাজানো, কিন্তু মই আহিছো, মই তাত মই কৈ দিছো। যেনেকুৱা এজন আছিল মোক কৈছিলো, লগে লগে মোক সুধিছে, মই লগে লগে কৈছো পইচাটো আমি লগে লগে ঘূৰাই দিছো। আপুনি কোন দলৰ চেয়াৰমেন? কোন দলৰ চেয়াৰমেন? মই বিজেপিৰ চেয়াৰমেন হয়। বিজেপিৰ চেয়াৰমেন হয়। কি চেয়াৰমেন এইটো আছিল কি চেয়াৰমেন? আমি বিজেপি চেয়াৰমেন। কোনটো বিজেপি? মদাতি আমি পইচা দিছো, আমি অলৰেডি এই যে আছে লগতে আমি পইচাখিনি তাৰ মানে পইচাখিনি হোৱাৰ পিছত সেইখিনি ঘূৰাই দিছে। আমি যেতিয়া মোক কৈছো তোমাৰ মোক সুধিয়াৰ পিছত মোক কৈছো নহয় তোমাৰ টাকা তুমি পাই যাবা। কাম করে খাওনের যেরকম এই চেয়ারম্যানের আন্ডারে अवेलेबल রাস্তা আছে। একটা তুলে নিয়ে কইছে করতে দিলাম এই কইছে কইছে আমরা খুলে আমি তোমার কাগজটা দেখ।